নমস্কাৰ স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ পুনৰবাৰ আপোনালোকক আজিৰ ভিডিঅ'টোত আমি নেক্সট যিটো বৰ্তমান এডিআৰি 2.0 প্ৰসেসিঙত চলি আছে যিমানখিনি কেণ্ডিডেটৰ নেকি ৱেট কৰি আছে চৰকাৰী চাকৰিৰ বাবে সেইখিনিৰ হয়তো 10 অক্টোবৰত এপইণ্টমেণ্ট দিব মুখ্যমন্ত্ৰী মহোদয়ে যিহেতু কৈ আছে বা নিউজত সেই কথাখিনি সদায় প্ৰকাশ হৈ আছে বুলি ক'লেও ভুল নহয় কিন্তু আজি সেই সন্দৰ্ভত এই ভিডিঅ'টোত কথা নাপাতো এই ভিডিঅ'টোত কথা পাতিম নেক্সট এডিআৰি 3.0 ৰ বাবে যদি আপুনি প্ৰিপাৰেচন কৰি আছে সেই এডিআৰি 3.0 এক্সাম সঁচাকৈ হ'ব নে নহয় বা মুখ্যমন্ত্ৰী মহোদয়ে কোৱাৰ দৰে আটাইখিনি কথা সঁচা হ'ব নে নহয় সেই বিষয়েহে আজিৰ ভিডিঅ'টোত সম্পূৰ্ণকৈ আলোচনা কৰিম যদিহে আপোনালোক এডিআৰি 3.0 ৰ বাবে ৰখি আছে এতিয়াও আচলতে এডিআৰি হ'ব নে নহয় সেইটো সঁচা নাই মিছা আৰু যদি এডিআৰি হয় নেক্সট এডিআৰি 3.0 যদি হয় কেনেদৰে প্ৰিপাৰেচন কৰিব লাগিব কেনেদৰে পঢ়িব লাগিব আপোনালোকে আৰু যদি নহয় বৰ্তমান আপোনালোকে কি কৰা উচিত সেই বিষয়েও আজিৰ ভিডিঅ'টোত সম্পূৰ্ণকৈ আলোচনা কৰিম যদিহে আপোনালোকে ভাবি আছে একদম ভালদৰে আশা কৰি আছে সুন্দৰকৈ এডিআৰি 3.0 আহিব নেক্সট আকৌ আপোনালোকে এক্সাম দিব হয়তো 2028-29ৰ ভিতৰত হ'লেও আপোনালোকৰ চৰকাৰী সংস্থাপন হ'ব তেনেকুৱাকৈ যদি ভাবি আছে বা যদি অকণমান কনফিউজন আছে হ'বনে নহয় আপুনি ৰখিবনে নৰখে এডিআৰি 3.0 ৰ বাবে তেনেকুৱা যদি কনফিউজনত আছে আমাৰ ভিডিঅ'টো সম্পূৰ্ণকৈ শেষলৈ চাই থাকিব নেক্সট এটা কমেণ্ট কৰিব আমাৰ ভিডিঅ'ত আপোনালোকৰ বাবে মই হয়তো সেইটো সদায় বিচাৰোঁ কষ্ট যিমানখিনি কেণ্ডিডেটে কষ্ট কৰি পঢ়ি আছে বা কষ্ট কৰি যিমানখিনি কেণ্ডিডেটে যিকোনো এক্সামৰ বাবে বা যিকোনো ইণ্টাৰভিউৰ বাবে ফিজিকেলি প্ৰিপেৰেশ্যন কৰি আছে তেওঁলোকৰ বাবে নটিফিকেশ্যন আউট হওক মুকলি হওক চৰকাৰী চাকৰি সকলোৰে সুবিধা হওক সকলোৱে এটা সংস্থাপন পাওক চৰকাৰী সংস্থাপন সেইটো মই সদায় বিচাৰোঁ মই নহ'ব বুলি কোৱা নাই কিন্তু আপোনালোকৰ পৰা এটা ব্ৰাইট বিচাৰিছোঁ আপোনালোকে এটা কমেণ্ট ড্ৰ কৰিব যে এডিআৰি 3.0 এক্সাম হ'ব নে নহ'ব কিমান দূৰ হোৱাৰ চান্স আছে বা কেতিয়া হোৱাৰ চান্স আছে সেই সন্দৰ্ভত এটা আপোনালোকে কমেণ্ট কৰিব মই কেণ্ডিডেটখিনিৰ পৰা বা ভিউৱাৰ্ছখিনিৰ পৰা গম পাম যে এডিআৰি 3.0 এক্সামটো হোৱাৰ চান্স কিমান আছে বা কিমান নাই নেক্সট চেনেলত যদি প্ৰথমবাৰ আহিছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে এতিয়া কথা পাতিম অসমত কেনেকুৱা ধৰণৰ সমস্যা যদিহে এডিআৰি 3.0 হয় কেনেকুৱা ধৰণৰ কিমানখিনি সমস্যাৰ পোনপ্ৰথমতে সন্মুখীন হ'ব লাগিব কেণ্ডিডেটে বা অসম চৰকাৰে প্ৰথম কথা 2026ত ইলেকশ্যন হ'ব সেয়া আপোনালোকে গম পায় যদিহে এইখন চৰকাৰে থাকে এক্সাম হ'ব সেই এক্সাম কেতিয়া হয় কেতিয়া ৰিজাল্ট দিয়ে বা কেতিয়া এপইণ্টমেণ্ট দিয়ে নেক্সট এডিআৰি 3.0 সেয়া হয়তো হিচাপ নাই নেক্সট বানপানীৰ সমস্যা অসমত আছে অসম পুলিচৰ যিটো ইণ্টাৰভিউ হৈ গ'ল ইয়াৰ আগত 2024ত সেই ইণ্টাৰভিউটো পিছুৱাই দিছে বানপানীৰ বাবে পিছুৱাই দিছে আপোনালোকৰ হয়তো মনত আছে এডিআৰি এক্সামো যে বানপানীৰ বাবে নিপিছুৱাব সেয়া হয়তো আপোনালোকে ক'ব নোৱাৰে কাৰণ অসমত ইমান ডাঙৰ ডাঙৰ কিছুমান সমস্যা বৰ্তমানো চলি আছে সেয়া আপোনালোকে নিউজত হয়তো গম পাইছে বা শুনি আছে সকলোৱে গম পায় সেইবোৰ কথা অসমত সমস্যা বহুত সেইটো কাৰণে এক্সাম যে হ'বই বুলি হয়তো আপোনালোকে আশা কৰি থাকিব নোৱাৰে আৰু কিমানখিনি সমস্যাৰ সন্মুখীন হৈছিল আগৰ কেণ্ডিডেটবোৰ পৰীক্ষা দিওঁতে সেয়া আপোনালোকে গম পায় বা আপোনালোকেও তাৰে কিছুমান ভুক্তভোগী আৰু ইন ফিউচাৰত যদিও এডিআৰি 3.0 হয় কিমানখিনি সমস্যাৰ আপোনালোকে সন্মুখীন হ'ব লাগে বা কিমানখিনি বাধা বিঘিনিৰ সন্মুখীন হ'ব লাগে সেয়াও হয়তো আপোনালোকে অনুভৱ কৰিব পাৰিছে মই আকৌ কৈছোঁ হোৱাটো বিচাৰোঁ মই ইণ্টাৰভিউ হওক এডিআৰি 3.0 নটিফিকেশ্যন আহক আমি সকলোৱে এপ্লাই কৰিম হয়তো ময়ো এপ্লাই কৰিম গ্ৰেড 3ৰ বাবে মই গ্ৰেড 4ত এপ্লাই কৰিব নোৱাৰোঁ গ্ৰেড 3ৰ বাবে ময়ো এপ্লাই কৰিম আপোনালোকৰ লগতে একেলগে হয়তো এক্সাম দিব পাৰিম বুলি ময়ো আশা কৰোঁ মই নোহোৱাটো কোনোদিন বিচৰা নাই চৰকাৰী চাকৰি ধুনীয়াকৈ ক'বলৈ ভাল শুনিবলৈ ভাল চৰকাৰী চাকৰি কিন্তু যিমানখিনি কেণ্ডিডেটৰ তেওঁলোকে 20 ইয়াৰ্ছৰ পৰা 20 বছৰৰ পৰা হয়তো চেষ্টা কৰি আছে আজি হয়তো তেওঁলোকৰ 29-30 ইয়াৰ্ছ তেওঁলোকৰ হ'ল 20 বছৰৰ পৰা 30 বছৰলৈ যিমানখিনি কেণ্ডিডেটে চৰকাৰী চাকৰি নামতে সময় খেদাই আছে তেওঁলোকে কেৱল চৰকাৰী চাকৰিৰ পিছতেই লাগি আছে আজি 10 বছৰ ধৰি তেওঁলোকে সেই বস্তুটো অনুভৱ কৰিব পাৰিছে যিটো নেকি আমাৰ বৰ্তমান 20-21 বছৰৰ যিমানবোৰ কেণ্ডিডেট আছে তেওঁলোকে সেইটো বস্তু অনুভৱ কৰিব পৰা নাই কাৰণ তেওঁলোকৰ এইজটো হয়তো সেইটো এজ তেওঁলোকে পোৱা নাইগৈ কিন্তু যিমানখিনি কেণ্ডিডেটৰ 25ৰ পৰা 30ৰ ভিতৰত তেওঁলোকৰ এইজ আছে আৰু হয়তো তেওঁলোকৰ কেৱল এটা চান্স আছে এডিআৰি হওক অসম পুলিচৰে হওক তেওঁলোকৰহে এইটো অকণমান চিন্তা হৈছে ইমান বছৰে 10 বছৰ বা 7 বছৰ 8 বছৰ তেওঁলোকে চৰকাৰী চাকৰিৰ পিছতে হয়তো লাগি থাকিল নেক্সট আৰু এবছৰ বা দুবছৰৰ পিছত তেওঁলোকৰ বয়স উকলিব তাৰ নেক্সটতে যদি তেওঁলোকৰ এটা চৰকাৰী সংস্থাপন নহয় নেক্সট ষ্টেপটো তেওঁলোকে কি ল'ব পাৰিব সেয়া হয়তো তেওঁলোকে এতিয়ালৈকে থিৰাং কৰিব পৰা নাই মই আপোনালোকক এইটো কোৱা নাই চৰকাৰী চাকৰি প্ৰিপেৰেশ্যন এৰি দিয়ক চৰকাৰী চাকৰি আশা কৰিব নালাগে
আপোনালোকে প্ৰাইভেট জব কৰক, নিজে কিবা সৰু সুৰা সংস্থাপনত হ'লেও আপোনালোকে যোগাযোগ কৰক বা ব্যৱস্থা কৰক, নিজে বেপাৰ বাণিজ্যত লাগক বুলি মই আপোনালোকক কোৱা নাই। মানে চৰকাৰী চাকৰি যে কৰিব নালাগে, তাৰ প্ৰিপেৰেশ্যন কৰিব নালাগে সেইটো কোৱা নাই। যদি আপোনালোকৰ বেকত ভাল মানুহ আছে, যদি আপোনালোকৰ মা বা দেউতা যোনে নহওক, যদি ঘৰৰ মানুহ এজন যদি চৰকাৰী চাকৰিয়াল, মা দেউতা যদি আপোনাৰ চৰকাৰী চাকৰিয়াল, আপোনাৰ 30 বছৰ নহয় 35 বছৰ হ'লে আপোনাৰ নামত তেওঁলোকৰ নিৰ্দিষ্টভাৱে কিবা এটা ব্যৱস্থা আপোনাৰ বাবে কৰিব, হয়তো বেপাৰ বাণিজ্যই হওক, নিৰ্দিষ্ট কিবা প্ৰাইভেট সংস্থাপনেই হওক বা দোকান পোহাৰাই হওক, যিয়ে নহওক আপোনালোকৰ বাবে ব্যৱস্থা কৰিব। কিন্তু যিমানখিনি কেণ্ডিডেটৰ মোৰ দৰে বেকগ্ৰাউণ্ড, আমাৰ ফেমিলি, মই যেনেকুৱা ফেমিলিৰ পৰা বিলং কৰোঁ তেনেকুৱা যদি ফেমিলি হয়, তেওঁলোকে যদি 20ৰ পৰা 30 বছৰৰ সময়খিনি কেৱল চৰকাৰী চাকৰিৰ নামত যদি সময় বৰবাদ কৰি আছে, এতিয়ালৈকে হয়তো তেওঁলোক সফল হ'ব পৰা নাই। তেওঁলোকৰ আজিৰ পৰা 3 বছৰ বা 5 বছৰ পিছত তেওঁলোকৰ চিষ্টেমটো কি হ'বলৈ গৈ আছে তেওঁলোকৰ জীৱনত, বা নেক্সট ষ্টেপটো তেওঁলোকে কি ল'ব, সেয়া হয়তো তেওঁলোকে এতিয়াও অনুভৱ কৰিব পৰা নাই। মই আকৌ সেইকাৰণে কৈ আছোঁ, চৰকাৰী চাকৰি প্ৰিপেৰেশ্যন কৰক যদিহে আপোনালোকৰ এইজ আছে। কিন্তু মই ভাবোঁ 28ৰ পৰা 30 বছৰৰ ভিতৰত যিমানখিনি কেণ্ডিডেটৰ বৰ্তমান এইজ আছে, তেওঁলোকে নেক্সট ADAD 3.0ৰ বাবে আশা নকৰাই ভাল। এইটো কাৰণে ইলেকশ্যন আহি আছে, অসমত কিমান কি সমস্যা চলি আছে আপোনালোকে গম পায়। নেক্সট যদি কংগ্ৰেছ চৰকাৰ আহে, এক্সাম পাতিব নে নাপাতে সেয়া হয়তো আপোনালোকে নিজে ভাবিব পাৰিছে। এক্সাম হোৱাৰ চান্স নাই যদি কংগ্ৰেছ চৰকাৰ হয়, কাৰণ 2026ত নেক্সট আকৌ ইলেকশ্যন হ'ব, সেয়াও গম পায়। যদি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰ থাকে তেতিয়াহ'লে এক্সাম পাতিব, কিন্তু তাৰ ৰিজাল্ট কেতিয়া দিয়ে, তাৰ হয়তো এপইণ্টমেণ্ট নেক্সট ADAD 3.0ৰ এপইণ্টমেণ্ট কেতিয়া দিয়ে সেয়া আপোনালোকেও গম পায়। 2028ৰ আগত, 2029ৰ আগত নেক্সট এপইণ্টমেণ্ট দিয়াৰ কোনো চান্স নাই। সেইটো কাৰণে আপোনালোকক কৈছোঁ, 28ৰ পৰা 30 বছৰৰ ভিতৰত যিমানখিনি কেণ্ডিডেটৰ এইজ আছে বৰ্তমান চলি আছে, তেওঁলোকে নেক্সট ADADৰ বাবে আশা নকৰাই ভাল বুলি মই আপোনালোকক ক'ব বিচাৰিছোঁ। আৰু যিমানখিনি কেণ্ডিডেটৰ 21ৰ পৰা 22 বছৰ তেওঁলোকৰ চলি আছে, বা 25ৰ পৰা 20 বছৰৰ ভিতৰত তেওঁলোকৰ এইজ আছে, তেওঁলোকে নেক্সট ADADৰ বাবে প্ৰিপেৰেশ্যনটো কৰিব পাৰে বা তেওঁলোকে আশা কৰিব পাৰে। আমাৰ নিচিনা যিমানখিনি ইউটিউবাৰ আছে তেওঁলোকৰ এটাই কথা, বহুতে PDF দিয়ে আপোনালোকক, যোনে নেকি আজি 5 বছৰৰ পৰা কেৱল চৰকাৰী চাকৰিৰ নামত, পৰীক্ষাৰ নামতে আপোনালোকে টাইম ৱেষ্ট কৰি আছে, আপোনালোকৰ পইচা খৰচ কৰি আছে। সেইখিনি কেণ্ডিডেটক ক'ব বিচাৰিছোঁ, আমাৰ যিমানখিনি ইউটিউবাৰ আছে তেওঁলোকে আপোনালোকক PDF প্ৰভাইড কৰে বা তেওঁলোকে অনলাইন কোচিং প্ৰভাইড কৰে, আপোনালোকক অনলাইন ক্লাছ কৰে। সেই ক্লাছৰ নামত, এই ভিডিঅ' আপলোড কৰাৰ নামত আপোনালোকৰ ভিউৱাৰ্ছৰ পৰা আমি বেলেঞ্চ পাওঁ নিৰ্দিষ্ট এটা, সেই বেলেঞ্চেৰে আমি ধুনীয়াকৈ চলিছোঁ। বা মই বাৰু কোনো PDFৰ ব্যৱস্থা নকৰোঁ, বা মই তেনেকুৱাকৈ কোনো অনলাইন ক্লাছৰ ব্যৱস্থা নকৰোঁ, মই ইনফৰমেশ্যন দিওঁ আপোনালোকক। কিন্তু যিমানখিনি ইউটিউবাৰে অনলাইন ক্লাছ কৰে, অনলাইন কোচিং কৰে, বা তেওঁলোকে PDF আপোনালোকলৈ প্ৰভাইড কৰে নিৰ্দিষ্ট বিনিময়ত, তেওঁলোকে খুব ধুনীয়াকৈ চলি আছে, বা আমাৰ নিচিনা ইউটিউবাৰখিনিয়ে খুব ধুনীয়াকৈ চলি আছে, নিজস্ব কাম কৰি আছে। কিন্তু সমস্যা হৈছে, যিমানখিনি কেণ্ডিডেটে 5ৰ পৰা 10 বছৰৰ ভিতৰত নেকি চৰকাৰী চাকৰি নামতে খেদাই আছে, এফালে তেওঁলোকৰ পইচা গৈ আছে সেই PDFৰ নামত, অনলাইন কোচিঙৰ নামত, এফালে তেওঁলোকৰ সময় গৈ আছে। আৰু এটা কথা মনত ৰাখিব, আজিৰ পৰা 5 বছৰ বা 3 বছৰৰ পিছত আজি আপোনালোকৰ লগত যিমান কেইজন মানুহ আছে বা যিমান কেইজন ব্যক্তি আছে, সেই মানুহকেইজন আপোনালোকৰ লগত হয়তো নাথাকিব। তেওঁলোক নিৰ্দিষ্ট নিজৰ কামত, বা কোনোবা নোহোৱা হ'ব, নিৰ্দিষ্ট কামত তেওঁলোক ব্যস্ত থাকিব, থাকি যাব কেৱল আপুনি। সেয়েহে যাৰ নেকি এইজ একদম মূৰামূৰি সময় যাৰ চলি আছে বৰ্তমান 30ৰ হয়তো হওঁ অৱস্থা, তেওঁলোকে ADAD 3ৰ বাবে এতিয়া আলোচনা কৰিম। যদি ADAD 3.0ৰ নটিফিকেশ্যন আহে 10 অক্টোবৰত, যিহেতু মুখ্যমন্ত্ৰী মহোদয়ে উল্লেখ কৰিছে এপইণ্টমেণ্ট দিব বুলি, বৰ্তমান যিমানখিনি ৰিক্ৰুইটমেণ্ট নেকি প্ৰচেছত আছে সেইখিনিৰ ৰিক্ৰুইটমেণ্টৰ এপইণ্টমেণ্ট দিব 10 অক্টোবৰ তাৰিখে, আৰু নৱেম্বৰ মাহত বা ডিচেম্বৰ মাহত তেওঁ নতুন নটিফিকেশ্যন জাৰি কৰিব। ADAD 3.0ৰে হওক, বা নতুন অসম পুলিচৰে হওক, বা ফৰেষ্ট ডিপাৰ্টমেণ্টৰে হওক, বা শিক্ষক নিযুক্তিৰে হওক, আটাইখিনি পোষ্টৰে তেওঁ আকৌ নৱেম্বৰ বা ডিচেম্বৰ মাহত নটিফিকেশ্যন জাৰি কৰিব, নতুন পোষ্টৰ বাবে বা নতুন ভেকেঞ্চিৰ বাবে তেওঁ নটিফিকেশ্যন জাৰি কৰিব। সেই যদি নতুন ভেকেঞ্চিখিনি সঁচাকৈ হয়, তেতিয়াহ'লে আমি কেনেদৰে প্ৰিপেৰেশ্যন কৰিব লাগিব, কেনেদৰে প্ৰিপেৰেশ্যন কৰিব বা কি লেভেলত প্ৰিপেৰেশ্যন কৰিলে আমি নেক্সট ADADত সফল হ'ব পাৰিম, বা নেক্সট অসম পুলিচত সফল হ'ব পাৰিম, সেই বিষয়ে এতিয়া কথা পাতিম। ইয়াৰ আগতে যিমানখিনি কথা পাতিছোঁ, তাত আমি কেৱল কথা পাতিছোঁ যদিহে ADAD 3.0 এক্সাম নেক্সট আৰু নহয়, বা চৰকাৰ সলনি হয়, যদি এক্সাম নহয়, কেণ্ডিডেটখিনিয়ে কেনেকুৱা চিন্তাধাৰা কৰিব লাগে, মই সেই বিষয়েহে আপোনালোকক অৱগত কৰাইছোঁ ইয়াৰ আগৰ কথাখিনিত। এতিয়া কথা পাতিম, যদি নটিফিকেশ্যন আহে, যদি ADAD 3.0 ওলাই, কেনেদৰে প্ৰিপেৰেশ্যন কৰিব লাগে। চাওক, আমাৰ যিমানখিনি কেণ্ডিডেট আছে তেওঁলোকে কেৱল এটা চাকৰিৰ বাবে তেওঁলোকে আশা কৰি থাকে। কিছুমান আছে বাৰু
কিছুমান আকৌ এনেকুৱা কেণ্ডিডেট আছে তেওঁলোকে কেৱল ফৌজত কাম কৰিব, তেওঁলোকে হয়তো সামৰিক বাহিনীত কাম কৰিব আৰু বেলেগত তেওঁলোকে কাম নকৰে, তেওঁলোকে তাৰ বাবে প্ৰিপেৰেশ্যন কৰি আছে, ৰানিং কৰি আছে বা তেওঁলোকে লিখিত পৰীক্ষাৰ বাবে প্ৰিপেৰেশ্যন কৰিছে, তেওঁলোকৰো বেলেগ কথা। তেওঁলোকে মানে এইবোৰ লিখা পঢ়া তেনেকুৱা গ্ৰেড 3 গ্ৰেড 4 গ্ৰেড 2 গ্ৰেড 1 এনেকুৱা চাকৰি তেওঁলোকে ভাল নাপায়, তেওঁলোকে কেৱল ডিফেন্স লাইনটো ভাল পায়, তেওঁলোকে তাত যাব, তেওঁলোকৰ কথা বেলেগ। আৰু কিছুমান এনেকুৱা কেণ্ডিডেট আছে তেওঁলোকে ডিফেন্স লাইনটো বেয়া পায়, তেওঁলোকে এনেকুৱা চিভিল যিমানবোৰ চাকৰি আছে লিখা পঢ়া চাকৰি গ্ৰেড 3 গ্ৰেড 4 বা গ্ৰেড 1 গ্ৰেড 2 ইমানখিনি এনেকুৱা চাকৰি ভাল পায়, তেওঁলোকে তাৰ বাবে প্ৰিপেৰেশ্যন কৰি আছে। আৰু এক্সাম কেণ্ডিডেট আছে কেৱল এডিআৰিৰ বাবে ৱেইট কৰি আছে। এডিআৰি নটিফিকেশ্যন যেতিয়া আহিব তেওঁলোকে এপ্লাই কৰিব। এডিআৰি এক্সামৰ ঠিক 2 মাহ বা 3 মাহ মান আগৰ পৰা তেওঁলোকৰ একদম পঢ়াৰ ষ্টাৰ্ট, জোৰদাৰ পঢ়া, কাম বন চব অফ, তেওঁলোকে তেতিয়াই পঢ়ে, তাৰ আগৰ পৰা কিন্তু নপঢ়ে। চাওক আজিৰ ডেটত যিমানখিনি কেণ্ডিডেটে নেকি সফল হৈছে এক্সাম দি কিনে, এডিআৰিয়ে হওক বা এপিএছচিয়ে হওক, মোৰ লগৰবিলাক আছে এডিআৰি পাছ কৰা, তেওঁলোকৰ মুখৰ পৰা এটাই কথা শুনিছোঁ, কষ্ট কৰিব লাগিব, 100% নিজক কষ্ট দিব লাগিব, পঢ়িব লাগিব দিন ৰাত এক কৰি। কাৰণ অসমত 7,000 পোষ্টৰ বিপৰীতে 18 লাখ কেণ্ডিডেটে এপ্লাই কৰে এটা এক্সামৰ বাবে। গতিকে কেনেকুৱা লেভেলত পঢ়িব লাগিব, কেনেকুৱা লেভেলত আপোনালোকে প্ৰিপেৰেশ্যন কৰিব লাগিব আপোনালোকে নিজে হয়তো গম পাইছে। নেক্সট এডিআৰি যদি হয় 3.0 এক্সাম যদি হয়, এইবাৰ 18 লাখ কেণ্ডিডেটে এপ্লাই কৰিছে, অহা এডিআৰিত 25 লাখ কেণ্ডিডেটে এপ্লাই কৰিব, সেয়া হয়তো আপোনালোকে অনুমান কৰিব পাৰিছে। আৰু যদি এটা বস্তু আপোনালোকে ভাবি আছে এটা কথা, যে এইবাৰ এডিআৰিত দেখো কিছুমান ল'ৰা ছোৱালীয়ে চাকৰি লৈ গ'ল, তেওঁলোকে আৰু নেক্সট এডিআৰিত হয়তো এপ্লাই নকৰে, তেওঁলোকে এপ্লাই নকৰিব পাৰে, কিন্তু উঠি অহা যিমান নিবনুৱা আছে আমাৰ অসমত তেওঁলোক সকলোৱে এপ্লাই কৰিব। 18 বছৰৰ ওপৰত যিমানবোৰ কেণ্ডিডেট আছে ল'ৰা ছোৱালী আটাইবোৰে এপ্লাই কৰিব। গতিকে নেক্সট 3.0 এডিআৰিত যদিহে আপুনি প্ৰিপেৰেশ্যন কৰিম বুলি ভাবিছে, খুব জোৰদাৰ এতিয়াৰ পৰাই প্ৰিপেৰেশ্যন কৰক। অসমত যিমানবোৰ বা ভাৰত চৰকাৰৰ যিমানবোৰ চৰকাৰী পৰীক্ষা আহি থাকে, চাকৰি পৰীক্ষা, সকলো পৰীক্ষাতে আপোনালোকে এপ্লাই কৰক, সকলো পৰীক্ষাৰ বাবে আপোনালোকে এতিয়াৰ পৰাই পঢ়া ষ্টাৰ্ট কৰক। কাৰণ এনেও পৰীক্ষা এতিয়া নহয়, 2027 চনৰ আগত মই ভাবোঁ 2027 চন মানতহে এডিআৰি 3.0 এক্সামটো হ'ব। কাৰণ এতিয়াৰ পৰা বহুত টাইম আছে, যদিহে আপোনালোকে ভালদৰে প্ৰিপেৰেশ্যন কৰিম বুলি ভাবিছে এতিয়াৰ পৰাই ধুনীয়াকৈ প্ৰিপেৰেশ্যন কৰক, ভালদৰে পঢ়া শুনা কৰক, তেতিয়াহে কিন্তু আপোনালোকে ছাকচেছ হ'ব পাৰিব। যদি এডমিট অহাৰ এমাহ আগৰ পৰা আপোনালোকে পঢ়ে, কোনো কাৰণত আপোনালোকে ছাকচেছ হ'ব নোৱাৰে, কাৰণ আজিকালি আটাইবোৰ কেণ্ডিডেট চোকা হয়। আৰু এডিআৰি যিটো আমাৰ হৈ গ'ল এডিআৰি 2.0, সেই এডিআৰিত 8 পাছত কিন্তু 95.5 নে কিমান, মই খুব ভালদৰে মনত নাই, কিন্তু 8 পাছত 95 কাট অফ গৈছিল এডিআৰি 2.0। গতিকে 8 পাছ কেণ্ডিডেট এজনে যদি 95 কাট অফ যায়, তেওঁ হয়তো 8 পাছলৈকে নপঢ়ি বেলেগলৈকে পঢ়িলে হয়। চাওক কি লেভেলত প্ৰিপেৰেশ্যন কৰি বা কি লেভেলত এক্সাম দি আমাৰ ল'ৰা ছোৱালীখিনিয়ে বৰ্তমান চাকৰি ল'ব লগা হৈছে। গতিকে সেই আগৰ নিচিনাকৈ যদি আপোনালোকে ভাবি আছে এডমিট আহিব, তাৰ 2 মাহ আগৰ পৰা বা এমাহ আগৰ পৰা আমি পঢ়িম, প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰিম, তাৰ নেক্সট এক্সাম দিম, চাকৰি পাম, তেনেকুৱাকৈ যদি ভাবি আছে সম্পূৰ্ণ মিছা কথা। এতিয়াই সেইবোৰ আশা বাদ দিয়ক আৰু এপ্লাই আপোনালোকে মই ভাবোঁ কৰিবই নালাগে। যদি এতিয়াৰ পৰা ভালদৰে প্ৰিপেৰেশ্যন কৰে, দিনত বা পুৱা 3 ঘণ্টা ৰাতি 3 ঘণ্টা আপোনালোকে টেবুলত সময় দিব লাগিব। নেক্সট বাকী দিনৰ সময়খিনি ভালদৰে নিজৰ কাম কৰিব লাগিব, নিজকো অকণমান পইচাৰ প্ৰয়োজন জীৱনটোত চলি থাকিবৰ বাবে। গতিকে তেনেকুৱা ছিষ্টেমত যদি আপোনালোকে যদি যায়, ধুনীয়াকৈ ছাকচেছ হ'ব পাৰিব, ভালদৰে আপোনালোকৰো এটা পোষ্ট হ'ব। সম্পূৰ্ণ ভিডিঅ'টো ইমান আছিল, অজানিতে হয়তো কিবা ভুলো হ'ব পাৰে, মোৰ অকণমান বঢ়া দুটা হ'ব পাৰে কওঁতে, মাফ কৰিব আপোনালোকৰ মাজৰে এজন বুলি। লগতে এডিআৰি 3.0 হ'বনে নহয় তাৰ ওপৰত আপোনালোকে এটা কমেণ্ট কৰিব, আৰু যদি কিবা সুধিব লগাও আছে মোৰ তাত কমেণ্ট কৰিব। ভিডিঅ'টো সম্পূৰ্ণকৈ শেষলৈ চোৱাৰ বাবে পুনৰবাৰ ধন্যবাদ জনাই আজিৰ ভিডিঅ'টিৰ সামৰণি মাৰিছোঁ। জয় আই অসম।